নমস্কাৰ, মই শৰ্মিলা। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। মোৰো ভাল। আজি মই এটা মেনিফেষ্টৰ ওপৰত ভিডিঅ' দিম দেই। যিহেতু মই এক্সেছ বাৰ্ছৰ লগত জড়িত হৈ আছোঁ, এক্সেছ বাৰ্ছ শিকিছোঁ। মই কেনেদৰেনো এক্সেছ বাৰ্ছলৈ আহিলোঁ, মই কেনেকুৱা ধৰণৰ টেকনিক, কেনেকুৱা ধৰণৰ মেনিফেষ্ট কৰিছিলোঁ আপোনালোকৰ ওচৰত আজি জনাম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। মেনিফেষ্ট বোলা বস্তুটো এনেকুৱা যে বহুতকেইটাৰে মেনিফেষ্ট আমি কৰিব পাৰোঁ। আমাৰ জীৱনত কিবা এটা ফুলফিল হ'বৰ কাৰণে আমি বহুত প্ৰক্ৰিয়া আছে এনেকুৱা মেনিফেষ্ট কৰিবৰ কাৰণে। আমি ৱাটাৰ টেকনিক, যিটো সকলোৱে জানে, ৱাটাৰ টেকনিকৰ দ্বাৰাও আমি মেনিফেষ্ট আমাৰ হ'ব পাৰে। আমাৰ থট ক্ৰিয়েট কৰিও আমাৰ ভিজুৱেলাইজেশ্যন, মেনিফেষ্টেশ্যন সেইটো সেনেকৈও হ'ব পাৰে। আৰু আমাৰ কিছুমান লিখিতভাৱেও আমাৰ মেনিফেষ্ট হ'ব পাৰে। মই কি কৰিছিলোঁ, মই লিখিতভাৱে কৰিছিলোঁ মেনিফেষ্ট। আৰু মেনিফেষ্ট কৰাৰ এটা নিয়ম আছে। মেনিফেষ্ট কৰিলে আমি প্ৰেজেণ্ট টেন্সত সকলো লিখিবই হওক, আমি যেতিয়া মনতে যদি ভাবোঁ, যেনেকেই নহওক, আমি যেতিয়া মেনিফেষ্ট কৰিম আমি প্ৰেজেণ্ট টেন্সত আমি লিখিব লাগে। আমাৰ এইটো কেতিয়াও হ'ব নালাগে যে লিখিম, এইটো হ'ব চাগে কিজানি বা হ'বনে, এনেকুৱা ধৰণৰ কেতিয়াও মেনিফেষ্ট নহয়। আমি প্ৰেজেণ্ট টেন্স, যেনে কোনোবাই সুধিব আমাক ভালে আছানে, বহুত ভাল, ভালে আছোঁ, ঠিক সেনেকুৱা মেনিফেষ্ট হ'ব লাগে। যেতিয়া আমি প্ৰেজেণ্ট টেন্সত লিখিম, মোৰ এইটো হৈ গৈছে, হৈ যোৱা বুলি আমি ক'ব লাগিব, তেতিয়াহে আমাৰ মেনিফেষ্ট কমপ্লিট হয়। মই কণ্টিনিউ ৰাতিপুৱাই লিখিছিলোঁ, উঠিয়ে লিখোঁ মই দেই। কাৰণ ব্ৰহ্ম মুহূৰ্তত যিকোনো আমি যদি মেনিফেষ্টেশ্যন কৰোঁ, সকলো আমাৰ ইজিলি হৈ যাব। যিয়ে নহওক, মই লিখিব আৰম্ভ কৰিলোঁ ৰাতিপুৱাই। আৰু এটা বিশ্বাস কৰিবনে, এনেকুৱা মাথাত সোমাই গৈছে মোৰ এক্সেছ বাৰ্ছ। মই ৰাতি 3টা বজাতো উঠি এক্সেছ বাৰ্ছৰ কথাই ভাবোঁ। কিজানি সেইকাৰণে মোৰ ইমান সহজে হৈ গৈছে। 21 দিনো লগা নাই মোৰ। যেতিয়া মেনিফেষ্টেশ্যন প্ৰক্ৰিয়াটো আৰম্ভ কৰিলোঁ, 21 দিনটো লগাই নাই। মই লিখিছোঁ যেতিয়া কমপ্লিট, মোৰ 16 দিনমান লাগিছে চাগে, 16-17 দিনমান লাগিছে লিখিবৰ পিছতে। মই মানে প্ৰক্ৰিয়াটো যেতিয়া আৰম্ভ কৰিলোঁ, তেতিয়া মোৰ 16-17 দিনমান হৈছে লিখা। তেতিয়া মোৰ কমপ্লিট হ'ল। কাৰণ কিয়, আমাৰ মেনিফেষ্টেশ্যন কৰিলেই নহ'ব, আমি লিখিলেই নহ'ব, আমি বস্তুটোৰ ভিতৰত সোমাই যাব লাগিব। বুজি পাইছেনে? আমি যিটো বস্তুক আমি মেনিফেষ্ট কৰিম, সেই বস্তুটোৰ ভিতৰলৈ আমি গভীৰভাৱে যাব লাগিব। মই সেনেকুৱা কৰিছিলোঁ। মোৰ একদম ভিতৰত সোমাই গৈছে যে দিন ৰাত মাথাটোত মোৰ মানে এক্সেছ বাৰ্ছ, মই একোৱেই নাভাবিছিলোঁ তেতিয়া। বিশ্বাস কৰি যদি মই এক্সেছ বাৰ্ছৰ ভিতৰত মোৰ ব্ৰেইনত আৰু মোৰ একোৱেই নাছিল। লিখাৰ সময়তো মই ভাবোঁ এক্সেছ বাৰ্ছ শিকিম। আৰু এনেকুৱা হয়, এক্সেছ বাৰ্ছ শিকাৰ পিছত আপুনি ভাবিব যে এক্সেছ বাৰ্ছ মই কেনেকৈ কৰিছোঁ, ক্লাছ কাৰ লগত কৰিছোঁ, বা কি হ'ব এক্সেছ বাৰ্ছ শিকাৰ পিছৰ সেইখিনি ভাবিব লাগিব, ফিউচাৰখিনি ভাবিব লাগিব। সেইটো এটা হয়। লিখিব প্ৰেজেণ্ট টেন্সত, কিন্তু ভাবিব ফিউচাৰত, যে মই এনেকৈ এক্সেছ বাৰ্ছ শিকাৰ পিছত মই এনেকৈ ছেশ্যনছবিলাক দিছোঁ, সকলোকে বাৰ্ছ ৰান কৰিছোঁ, কাৰ লগত শিকিছোঁ, কোনে মোক শিকাইছে। এগৰাকীৰ নামটো মই ল'বই লাগিব, যোনে মোক বহুত হেল্প কৰিছে এক্সেছ বাৰ্ছলৈ অহাত। সেইগৰাকী হ'ল চেমিম। চেমিম, যদি আজি শুনি আছা তুমি, তেন্তে তোমাক একদম মোৰ থেংক ইউ দেই, অন্তৰেৰে থেংক ইউ। আৰু যিসকলে মই কমেণ্টত লিখিছিলোঁ চেমিমক, মই কেনেদৰে চেমিম এক্সেছ বাৰ্ছ শিকিম, প্লিজ মোক কোৱা, তেতিয়া কমেণ্টত আৰু বহুগৰাকীও লিখিছিলে। মই কিন্তু চিনি নাপাওঁ। সকলোলৈকে মোৰ ফালৰ পৰা ধন্যবাদ দেই। কাৰণ কিয়, চেমিমে মোক বহুত এনেকুৱা টেকনিক দিছিলে যে মই কেনেকৈ এক্সেছ বাৰ্ছ শিকিম। বহুত মোক নাম্বাৰ্ছ দিছিলে, মেজিকেল নাম্বাৰ্ছ দিছিলে। সেইকাৰণে হয়তো মই সকলোবিলাক সাঙুৰি পেলাই, যিহেতু মই মেনিফেষ্টেশ্যনো কৰি আছিলোঁ তেতিয়া, আৰু নাম্বাৰ্ছবিলাকো মই হাতত লিখি আছিলোঁ, অতি সহজে মই যাব পাৰিছোঁ। সেইকাৰণে যিসকলে শিকিব বিচাৰিছে এক্সেছ বাৰ্ছ বা মেনিফেষ্টেশ্যন, আজি মই কথা কৈছোঁ, মেনিফেষ্টেশ্যনবিলাক আপোনালোকে এনেদৰে কৰিব যাতে আপোনালোকে গভীৰত একদম সোমাই যায়। যিকিনো নহওক, টকা পইচাৰ ক্ষেত্ৰতো যদি আপোনালোকে কৰিব বিচাৰিছে যে এক্সেছ বাৰ্ছ শিকিব কিন্তু টকা পইচা নাই,
নাই বুলি নক'ব যে একফালে লিখিব এক্সেছ বাৰ্ছৰ আৰু এটা ছাইড লিখিব আপোনালোকে যে মই বহুত পইচা মোৰ হাতলৈ আহিছে, মোৰ বহুত ধন টকা পইচা মোৰ হাতলৈ আহিছে। ডেটটো লিখিব যে ইমান মাহৰ ভিতৰত মই ইমান টকা মই পাই গৈছোঁ, এইখিনিৰ ভিতৰত টকা মই পাই গৈছোঁ, মই এক্সেছ বাৰ্ছ শিকা হৈ গ'ল মোৰ। সেইখিনি কৰিবচোন, ৰেগুলাৰ কৰিব। আপোনালোকৰ নহয় মানেই নাই, নহ'ব যে মানেই নাই, সকলো মেনিফেষ্ট। মোৰ এনেকুৱা এইটো বাৰু মই এক্সেছ বাৰ্ছৰ আহিবৰ কাৰণে মই মেনিফেষ্ট কৰিছোঁ। আৰু এটা আছে মেনিফেষ্ট, সেইটো আপোনালোকৰ আগত মই আহিম এটা ভিডিঅ'লৈ। কিন্তু মই আজি ক'লোঁ যে আপোনালোকে মেনিফেষ্ট আৰু পানীটো ক'ব পাৰে, যিহেতু পানীৰ টেকনিক এটা আছে, ৱাটাৰ টেকনিক, সেইটোতো ক'ব পাৰে, সেইটো একেলগে ক'ব পাৰে, লিখিলেও ক'বও, তেতিয়া আপোনালোকৰ অতি সহজে হৈ যাব। আৰু এটা কথা ক'বলৈ যাওঁ মই, যে আমি যিকোনো কাম এটা কৰাৰ আগত আমি কিন্তু কাকো ক'ব নালাগে। যেতিয়া মেনিফেষ্ট কৰিব আপোনালোকে কাকো নক'ব। যিটো কপিত লিখিব সেইটো কপি আপোনাৰ লগতে থৈ দিব, যাতে আপুনিহে সেই কপিটো লিখিছে ক'ৰবাত লুকুৱাই থৈ দিব, বা আপোনালোকৰ গাৰুৰ তলত থৈ দিব পাৰে ৰাতি, কাৰণ ৰাতিপুৱা উঠাৰ লগে লগে যাতে আপোনালোকে আকৌ চাব পাৰে, আকৌ মেনিফেষ্ট কৰিব পাৰে, এনেকুৱা কৰি দিব। নিজৰ গাৰুৰ তলত ৰাখিব বা নিজেহে এইটো জানিব আপোনালোকে। আনক কিন্তু মেনিফেষ্ট আপোনাৰ নোহোৱা পৰ্যন্তলৈকে আপোনালোকে কাকোৱে নক'ব যে মই এনেকুৱা মেনিফেষ্ট কৰি আছোঁ, কাৰণ আপোনাৰতো নিজৰ কমপ্লিট হোৱাই নাই। আনকতো সেইটো কোৱাটো বাৰু ক'বলগীয়া কোনো কাৰণেই নাই, কাৰণ যেতিয়া মোৰ এতিয়া হৈছে, হোৱাৰ পিছতহে মই আপোনালোকক ক'লোঁ যে মোৰ এনেকুৱা হৈছে, কিন্তু মইতো আগত কৰা নাছিলোঁ এই প্ৰক্ৰিয়াটো, মই কেনেকৈ কৰি আছিলোঁ আনক যে তুমি এনেকুৱা কৰাচোন, কাৰণ মই এটা ৰিজাল্ট পোৱাৰ পিছত আপোনালোকক কৈছোঁ। চ' আপোনালোকে যেতিয়া আপোনালোকৰ এই টেকনিকটো হোৱাৰ পিছতহে আপোনালোকে ভাবিব যে সঁচাই মেনিফেষ্ট প্ৰক্ৰিয়াটো সঁচাই হয় আৰু মানুহৰ ৰিজাল্ট পাই আছে। কিন্তু দেই, বহুতেও কয় যে ৰিজাল্ট একো নাপায়, কাৰণ কিয়? গভীৰলৈ সোমাই নাযায়। মেনিফেষ্ট কৰিলে আপুনি গভীৰলৈ সোমাই যাব লাগিব। আপুনি কৰিছোঁ, মনত এইটো পিছত নাভাবিব নালাগে যে কিনো হৈছে মেনিফেষ্ট কৰাৰ পিছত, একোচোন নহ'লে। এইটো কিন্তু কেতিয়াও নহয়। নিজৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। কমচে কম 21 দিন কৰক। 21 দিন কৰাৰ পিছত যদি আপোনালোকৰ ৰিজাল্ট নাপায়, নেক্সট 21 দিন কৰক, হ'বই। কাৰণ আমি জীৱনত বহুত ধৰণৰ এনেকুৱা সময় পাৰ কৰি দিছোঁ ন কেতিয়াবা, কিন্তু আমিনো বাকী সময়খিনি অকণমান দিন কেইটামান আমি ধৈৰ্য ধৰি কিয় কৰিব নোৱাৰোঁ? কিন্তু আপোনালোকেও কৰিবচোন, তেতিয়া আপোনালোকে ৰিজাল্টটো পাবই। আজিলৈ আহিছোঁ, ধন্যবাদ।